মধুরাপুলে মুখ্যমন্ত্রীর কনভয় আসতেই সুস্বাগতম ধ্বনি তুললেন জলমিত্ররা। তারা জানান, দাবি বা প্রতিবাদ জানিয়ে কোনো কাজ হয়নি। তাই বরাক উপত্যকার 3 জেলার জলমিত্ররা সিদ্ধান্ত নিয়েছিলেন এবার তারা মুখ্যমন্ত্রীর বরাক সফরে মধুরাপুলে সুস্বাগতম জানাবেন। এতে যদি অহংকারী মুখ্যমন্ত্রীর বোধগম্য হয় এবং তিনি যদি তাদের দাবির প্রতি সহনশীল হন, সে অনুযায়ী আজ বরাক উপত্যকার 3 জেলার সহস্রাধিক জলমিত্র সম্মিলিতভাবে মধুরাপুলে জড়ো হয়ে এভাবেই মুখ্যমন্ত্রীর সামনে প্রতিবাদ জানান। হাতে হাতে প্লে কার্ড নিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার সামনে তুলে ধরেন তাদের শোক দুঃখের বার্তা। বহুত আগৰ পৰা দাবী কৰি আহিছোঁ। আমাৰ অল আসাম PHU অস্থায়ী কৰ্মচাৰী পৰিষদ জলমিত্ৰ সংস্থাই আমাৰ বিগত 10-15 বছৰ যাবত আমাৰ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ ভলণ্টিয়াৰী হিচাপে কাজ কৰি আহিছিল, পানী যোগান ধৰি আহিছিল। আপোনালোকে নিশ্চয় জানে, সকলো গাঁৱত ৱাটাৰ চাপ্লাই যোগান আছে, পানী যোগান আঁচনি আছে। তাৰপিছত আমাৰ যেতিয়া ভলণ্টিয়াৰী কৰি 1 টকা বেতন দিয়া নাই, জলমিত্ৰ আমাৰ PHU মিনিষ্টাৰ এক্স মিনিষ্টাৰ গৌতম ৰায় ডাঙৰীয়া যেতিয়া আছিল, তেখেতে বহু আন্দোলনৰ পিছত 2014 6 মাহৰ কাৰণে 5000 কৰি চেকেৰ যোগেদি আমাক দৰমহা দিছিল। তাৰমানে দৰমহা দিয়াৰ পিছত আমি বহুত আন্দোলন গণতান্ত্ৰিকভাৱে যোগাযোগ কৰি আহিছিলোঁ। তাৰপিছত আমাৰ জল জীৱন মিছন ভাৰত আহিছে। জল জীৱন মিছন ভাৰত অহাৰ পিছত লগে লগে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ PHU মিনিষ্টাৰ দায়িত্বটো পালে হেমন্ত চৰকাৰৰ আমলত, এতিয়া চলি আছে। তাৰপিছত আকৌ মন্ত্ৰী চেঞ্জ হ'ল। আমি ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতে সঁচাকেই নিতুমণি শইকীয়াৰ এটা প্ৰতিদিন TV চেনেলত আমাৰ কথাখিনি উত্থাপন কৰিছে। যেতিয়া দায়িত্ব পাইছে ৰঞ্জিত দাস ডাঙৰীয়া, তেতিয়া উত্থাপন কৰাৰ পিছত আমাৰ 6500 টকা কৰি আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াৰ দিনত আমাৰ কাৰ্যকাৰী কৰি দিছে। আণ্ডাৰ 50 মাইনাছৰ যোগেদি এতিয়া দৰমহা পাইছে আমাৰ জলমিত্ৰবিলাকে। আগতে কিন্তু আগতে আমাৰ ভলণ্টিয়াৰ ষ্টাফখিনি নাম দিছিল। যেতিয়া জল জীৱন মিছন ভাৰত আছিল তেতিয়া জলমিত্ৰ পোষ্ট দিছিল। জলমিত্ৰ পোষ্টখন এনেকুৱা দিছে, আমাৰ এংগেজমেণ্ট লেটাৰ দিছে আৰু এপইণ্টমেণ্ট লেটাৰ দিয়া নাই। এংগেজমেণ্ট লেটাৰখন আমাৰ কমিটিৰ যোগেদি দিছে, মানে ৱাটাৰ ইউজাৰ কমিটি হয়। ৱাটাৰ ইউজাৰ কমিটি আমালোকে সকলো উৎফুল্ল হৈছে যে এপইণ্টমেণ্ট দিব। তাৰপিছত গম পালোঁ এইটোতো এপইণ্টমেণ্ট নহয়, এংগেজমেণ্ট। তাৰ এংগেজমেণ্টখন আমাৰ এজন ডেজিগনেশ্যন অফিচাৰৰ ছিগনেচাৰ নাই তাতে। ইউজাৰ কমিটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ছিগনেচাৰ। তাৰ মানে আমি সচলত যোৱা কেইদিনমান সচলত গণতান্ত্ৰিক পদ্ধতি আন্দোলন কৰিছিলোঁ। আমাৰ স্পেচিয়েল ছেক্ৰেটাৰী আব্বাছী ছাৰৰ ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ MD কৈলাশ কাটিৰ নেতৃত্বত, আমাৰ PNRD ছেক্ৰেটাৰী, আমাৰ PNRD প্ৰিন্সিপাল ছেক্ৰেটাৰী উপস্থিত আছিল। আমাৰ যেতিয়া আন্দোলন কৰিছিল তাতে আমাৰ টেবুল মিটিং পাতিছিল আৰু চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়া আছিল। আমাৰ এটা মাইনুছ বনিছিল। আমাৰ মাইনুছখনৰ দাবীখিনি আছিল আমাৰ জলমিত্ৰৰ এজ পাৰ লেবাৰ এক্ট মতে আমাৰ দৰমহা দিব লাগে, মানে 18,000 টকা ন্যূনতম লেবাৰ এক্ট মতে, আসাম ৰেকৰ্ড মতে আমাৰ দৰমহা দিব লাগে। আৰু আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাৰ এপইণ্টমেণ্ট দিব লাগে, সেইখিনি দাবী লৈ। আৰু আমাৰ মাইনৰ্ছখনত আছিল ৰিটায়াৰমেণ্ট বেনিফিট দিছে, লাইফ ইঞ্চুৰেঞ্চ আৰু ডেথ বেনিফিট কোনো দিছে চাগে। সেই দেওয়াৰ পিছত আজি আমাৰ দৰমহাখন বঢ়া নাই। সেই দৰমহা বঢ়োৱাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বৰাকত অৱতৰণ কৰিব। আমাৰ জলমিত্ৰবিলাকে সিদ্ধান্ত লৈছে, তেখেতে ইমান দিন গণতান্ত্ৰিক পদ্ধতিতে আমি আন্দোলন কৰি আহিছিলোঁ। আজি আমি তেখেতক স্বাগতম জনাম, আমি পূজা কৰিম। তেখেতক স্বাগতম জনাইখিনি আমাৰ মুখ্য দাবীখিনি আমি উত্থাপন কৰিম। সেই দাবীখিনি হ'ল আমাৰ জলমিত্ৰবিলাকৰ দৰমহা বৃদ্ধি কৰিব লাগে আৰু আমাৰ এংগেজমেণ্ট লেটাৰ পৰিৱৰ্তে আমাৰ এপইণ্টমেণ্ট লাগে। নিউজ ডেস্ক, গণ আৱাজ।